15 আগষ্টত IID সদৃশ সামগ্ৰী স্থাপন সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে পূৰ্ণিমা বৰুৱা মই বিতুল বৰুৱাৰ ৱাইফ হয়। মোৰ মানুহজন যোৱা 15 আগষ্টৰ আগৰ 12 তাৰিখৰ পৰা মথুৰাপুৰ থানাত মাতি কিনে ৰাখি থৈ কিনে 14 তাৰিখলৈকে তেওঁক মানে 4 ঘণ্টা ৰাখি চহী এটা কৰিবলৈ দিয়ে। তাৰপিছতে উভতাই পঠিয়াই ঘৰলৈ। কিন্তু 14 তাৰিখে নিশাটো আহিবলৈ নিদিলে। 15 তাৰিখ 16 তাৰিখলৈকে আহিবলৈ দিয়া নাই। 16 তাৰিখে গধূলি 5টা বজাত তেওঁ ঘৰলৈ পঠিয়াৰ পিছত 16 তাৰিখে 17 তাৰিখে থাকি 18 তাৰিখৰ দিনা ৰাতিপুৱা মানুহজনে বাগানলৈ গুচি যায় দৰৱ মাৰিবলৈ কাৰণে। দৰৱ মাৰি থকা অৱস্থাত সদৰ থানা পুলিচ আৰক্ষী থানাৰ পৰা গৈ কিনে মানে সিহঁতে ক'লে মোক বোলে আপোনাৰ মানুহজন আছে নাই ঘৰত? মই মানুহজন নাই, দৰৱ মাৰিবলৈ গৈছে, আপুনি মতাই দিব পাৰিব নেকি? তেতিয়া মই সুধিছোঁ আপোনালোকে ক'ৰ পৰা আহিছে? তেতিয়া কৈছে আমি শিৱসাগৰ সদৰ থানাৰ পৰা আহিছোঁ। মথুৰাপুৰ থানালৈ বোলে আপোনালোকৰ মানুহজনক নিবলৈ আহিছোঁ, কথা কিছুমান পাতিবলগীয়া আছে মানুহজনৰ লগত, আমাৰ ওপৰলা ছাৰ এজন আহিছে, তেওঁ মাতিছে বুলি ক'লে। মই সুধিলোঁ আপোনালোকে যে লৈ গৈছে আমি আনিবলৈ যাম নেকি মানুহজনক? নালাগে বোলে, আপোনালোকে আনিবলৈ যাবলৈ, আমি ৰাখি যামহি বুলি ক'লে। ৰাখি যামহি বুলি কোৱাৰ পাছত মই সন্ধিয়ালৈকে চালোঁ, কোনো খবৰ নাপালোঁ মানুহজনক। তাৰপিছত মথুৰাপুৰ থানাত খবৰ কৰিছোঁ, তাত নাই নিয়া। লাষ্টতে আমাৰ ঘৰৰ ওচৰৰে মানুহজন তাৰমানে ইয়াত থাকেহি শিৱসাগৰত, তেওঁক ফোন কৰিছোঁ, তেওঁ কৈছে বোলে সদৰ থানালৈ পঠাইছোঁ। মই সদৰ থানালৈ আহি কিনে তেওঁ কৈছে বোলে আমি ইয়ালৈ অনা নাই, পুলিচে কৈছে ইয়ালৈ অনা নাই, ইয়াত নাই মানুহজন বুলি ক'লে। তাৰপিছতো কোনো গম নাপাই কিনে বহুত নিশা 18 তাৰিখে দিনা নিশা মোক ফোন কৰি কিনে জনাইছে দাদা এজনে যে হয় সদৰ থানাতে তেওঁ আছে, ৰাখিছে বুলি কৈ কিনে। সেই 18 তাৰিখৰ দিনাখনৰ পৰা মানুহজনক ঘৰলৈ যাবলৈ দিয়া নাই। ইয়াত শুনিছোঁ মাৰথান জেৰা চলাই আছে তেওঁৰ ওপৰত। কিয় ধৰিছে জনাইছে নেকি? তেওঁক আলফা সন্দৰ্ভত ধৰা হৈছে, আলফাৰ লগত যোগাযোগ আছে বুলি। আগত তেনেকুৱা কোনো ধৰণৰ তেওঁ কোনো দিনা ৰেকৰ্ড নাই। পুলিচে নাই নাই ৰখা নাই। মোবাইলটো তেওঁ কি কাৰণে ৰাখি থ'লে সেইটোও মই নাজানো, সেইটো মথুৰাপুৰত ৰাখি থৈছিলে। এতিয়া আলফাৰ লগত জড়িত নি আপোনাৰ স্বামী? নহয়, এইটো গোটেই গাঁৱৰ ৰাইজে এইটো কাৰণে আহিছে যে মোৰ মানুহজন কেনেকুৱা, ইহঁতে জানে, ওচৰ চুবুৰীয়া মানুহ, তেওঁলোকে দাবী কৰি ক'ব পাৰিব যে মোৰ মানুহজন আলফাৰ লগত কোনো ধৰণৰ জড়িত নাই। ওচৰ চুবুৰীয়া হিচাপে আমি সেইটোৱে ক'ব পাৰোঁ যে তেওঁ সেইটো জড়িত আমি দেখা নাই। সেইটো এখন বাগান ক্ষুদ্ৰ খেতিয়ক হিচাপে সি বাগান এখন চলায়, তাৰ লগত লেবাৰ 6-7টা চলি আছে ওচৰতে। আমি সেইখিনিয়ে জানো, সি সদায় ৰাতিপুৱা গৈ দৰৱ মাৰি বাগান লেবাৰ 4-5জনক চলাই আছে। আমি সেইটোৱে বুলি জানো। তেওঁ যে সেইটো বুলিতো আমি আজিলৈ গাঁৱৰ আৰু কোনো গম নাপায় যে সি ভাগত আছে বুলি। কোনোবা সন্দেহজনক মানুহৰ লগত কথা বতৰা বা নাই তেনেকুৱাত আমি দেখা নাই। আগে পিছে এনেকুৱা কিবা বিয়াৰ পূৰ্বে তেখেতৰ বিবাহৰ পূৰ্বে নাই তেনেকুৱা আমি একো তাৰ সন্দেহবাদী আমি দেখা নাই। তেওঁলোকৰ পৰিয়ালৰ কোনোবা এনেকুৱা সংগঠনৰ লগত জড়িত আছিলে? জড়িত বুলিতো আমি দেখা নাই, শুনাও নাই।